এভৰিৱান গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰিছোঁ নিশ্চয় ভালে কুশলে আছে লগতে ময়ো ভালে আছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই নিতাই পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱাই যাত্ৰা আৰম্ভ কৰিছোঁ গুৱাহাটীলৈ বুলি সেইটো আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইল দেখি আৰু ভিডিঅ'টো হয়তো কেতিয়া আপলোড কৰিম নাজানো কেইদিনমান পলম হ'ব তথাপিও অকণমান কৰি থলোঁ আৰু এতিয়া যিহেতু ল'ৰাৰ পৰা এডিট কৰিবলৈ মানে টাইম নহয় সেইকাৰণে ভিডিঅ'বোৰ কেতিয়াবা কৰি থলেও দিয়াটো মানে অকণমান পলম হয় আৰু এতিয়া মানে ছোৱালীৰো যিহেতু সামাৰ ভেকেশ্যন চলি আছে ক'ত যাম ভাবি পেলাই মানে আজি আহিলোঁ গুৱাহাটীলৈ বুলি ওচৰতে হয় বেছি দূৰো নহয় বেছি লং জাৰ্ণি কৰিবও নোৱাৰি ল'ৰাক লৈ যিহেতু সেইকাৰণে গুৱাহাটীলৈকে আহিলোঁ আৰু এয়া যোৱাৰ আগমুহূৰ্তত অকণমান এনেকৈ ভিডিঅ' ক্লিপ কৰি ৰাখিছিলোঁ তাকে আপোনালোককো অকণমান দেখালোঁ আৰু এইফালে আমি ওলাই মেলি এতিয়া ৰেডি হৈ আছোঁ ল'ৰা মই এইফালে আমাৰ ছোৱালীও ৰেডি হ'ল চব ৰেডি হ'ল আৰু এইফালে আমাৰ বস্তু বাহানিবোৰ চাওকচোন কিমান বস্তু লৈছোঁ দেখিছেনে এইবিলাক পাপৰ চাউল তাউল চব মানে লৈ লৈছোঁ আৰু গাৰু চাৰু বেড কভাৰ কিবাকিবি ল'ৰা ছোৱালী লৈ যাম যিহেতু আৰু তাত মানে যিহেতু ইমান থকা নহয় দেউতাও সেইকাৰণে বস্তুবোৰ আকৌ ধুই মেলি নল'লে ভাল নালাগে নহয় ল'বলৈ তাৰপিছত সেইকাৰণে চব লৈ লৈছোঁ আৰু তাত বিচনা থাকিলেও মানে বেড কভাৰ চেট কভাৰবিলাক হেৰি হৈ নাথাকে নহয় চাফ চিকুণ হৈ মানুহ নাথাকিলে যিমানেই হওক সেইকাৰণে চব লৈ লৈছোঁ আৰু এতিয়া এইফালে আমি আহিলোঁ আহি পেলাই আকৌ ৰখি থাকিব লগা হৈছে বজাৰত মানে আমাৰ মিষ্টাৰে মোবাইলটো এৰি থৈ আহিলে ঘৰতে সেইকাৰণে আকৌ এতিয়া বাবুলৈ ফোন কৰিছে সি আকৌ দি যাবহি তেতিয়ালৈকে আমি ৰখি থাকোঁ বজাৰত আৰু এইফালে দেখিছেনে লগত আহিছে টুটু মানে আমাৰ মামা ছোৱালী আৰু এইফালে আমাৰ মা দেউতা আৰু আমাৰ পৰিয়ালটো তাৰপিছত অংকু আমিকেইটাই আহিছোঁ তাৰপিছতে এতিয়া সেইফালে বাবু আহিছে ইয়াত মোবাইল দিবলৈ তাৰপিছত আমি যাব লাগে এতিয়া ব'লক আৰু আজি বতৰটো মানে খুবেই ভাল হৈ আছে মানে বেছি টেংকৈ ৰ'দটোও নাই আৰু বেছি বৰষুণ পৰি থাকিলেও ফুৰিবলৈ গৈ ভাল নালাগে বিশেষকৈ এনেকুৱা বতৰতে ফুৰিবলৈ গৈ ভাল লাগে আৰু এতিয়া আমি প্ৰথমে দেউতাক অফিচৰ ফ্ৰণ্টত নমাই থলোঁ এতিয়া আহি ৰুম পালোঁহি আৰু ৰুমতে অকণ সময় মানে ৰেষ্ট লৈ লওঁ আৰু ল'ৰাও আজি ইমান দূৰ মানে ফুৰিবলৈ আহিছে সেইকাৰণে অকণমান আমনি কৰিছিলে আৰু তাতে অকণমান সময় ৰেষ্ট লৈ এতিয়া আমি ওলাই মেলি আহিছোঁ চিটি চেণ্টাৰলৈ আৰু ইয়াতে মোবাইল চাম বুলি ভাবিছিলোঁ মানে মোৰ মোবাইলটো অলপ দিনৰ পৰা বেয়াই হৈ আছিলে তো সেইকাৰণে মোবাইল এটা মানে বিশেষ প্ৰয়োজন হৈ আছিলে আৰু আমি এনেকৈ নগাঁৱতে গৈ কিনিব লাগিব সেইকাৰণে ভাবিলোঁ গুৱাহাটীলৈ আহিছোঁ যেতিয়া ইয়াতে এটা মোবাইল কিনি লৈ যাওঁ আৰু অংকুৰে ক'লে বোলে চিটি চেণ্টাৰ মলত বোলে মোবাইলৰ দামবিলাক কম হয় আমি কৈছোঁ ইয়াতে বহুত দাম বুলি কিন্তু তাৰ কথা মতে আহিলোঁ হয় ইয়াতে মোবাইলৰ একেবাৰে লোৱেষ্ট প্ৰাইচটো হ'ল 56,000 আইফোনৰ নিচিনা আৰু সেইকাৰণে মই যিহেতু ইমান মানে পইচা মোবাইলত সোমোৱাই থ'বলৈ বিচৰা নাই তো সেইকাৰণে এতিয়া আমি তাতে ইটো সিটো চাই মেলি আহিলোঁ বেলেগ এখন দোকানত মোবাইল কিনিবলৈ আৰু ইয়াতে আমি বিচাৰি থকা মোবাইলটো পালোঁ মানে আগতীয়াকৈ চাই থৈছিলোঁ মোবাইল মানে অনলাইনত কিনিম বুলি চাই থৈছিলোঁ ৰিয়েলমি 11 Pro হয় এইটো তাৰপিছত এইটোকে কিনি এতিয়া আমি আহি আছোঁ নৱগ্ৰহলৈ মাহঁতে মানে খাবলৈ গৈছে আৰু ল'ৰা এপিনে শুই আছে সেইকাৰণে আমি এতিয়া মই আৰু অংক গাড়ীতে বহি আছোঁ কাৰণে খাবলৈ একোৱে নানিলে নাজানো নহয় ইয়াত থাকে বুলি আৰু এয়া নৱগ্ৰহ দেৱালয় আহি আমি প্ৰথমে চাবলৈ আহিছোঁ ব্ৰহ্মপুত্ৰখন ইয়াৰ পৰা মানে ব্ৰহ্মপুত্ৰখন এনেকৈ ধুনীয়াকৈ দেখি থাকে আৰু চাওকচোন ইয়াৰ পৰিৱেশটো কিমান ভাল লাগিছে আৰু এইফালে বান্দৰ দেখাই আছোঁ ৰ'ব বান্দৰ কিমান আছে ইয়াত দেখিছেনে কিমান বান্দৰ কি সেয়া কৰিবলৈ যাম এনেই এই কিবা লৈছে যে চাকে তাকে
আৰু এইফালে দেখিছেনে বান্দৰকেইটা বহুত শকত দিয়ে, কিন্তু মানে ইয়াতে চবেই কল দিয়ে আৰু সিহঁতে কলবিলাক কিমান খাব আৰু খাবলৈ ইচ্ছাই কৰা নাই, সেইকাৰণে ইমান। আৰু আমাৰ ছোৱালীও দিলে আৰু এনেকৈ কল চল দি মেলি এতিয়া আমি ওপৰত সেৱা কৰিবলৈ আহিছোঁ। সব বান্দৰ বেমাৰ হৈছে। আমাৰ ভিতৰলৈ নাযাওঁ। বান্দৰৰ পৰা সাৱধান বুলি কৈছে দেই। আৰু নৱগ্ৰহ দেৱালয়ৰ এই ঠাইখিনিৰ পৰাই মানে গোটেই গুৱাহাটীখনেই দেখা পোৱা যায়। আৰু এইয়া চাওকচোন, সেইকাৰণে আমিও এইখিনিৰ পৰা অকণমান চালোঁ এনেকৈ। আৰু আমি নৱগ্ৰহৰ পৰা চিধাই আহি পালোহি বেলি ভিউ। আৰু এতিয়া আমি বেলি ভিউ চাবলৈ যাম, ব'লক আপোনালোককো দেখাই আছোঁ বেলি ভিউ। আৰু এতিয়া মানে আমি ওপৰত উঠিব লাগিব। আমি আহি আছোঁ এতিয়া ওপৰলৈ। আৰু এইখিনি সময়তে ইয়াতে মানে মানুহৰ সমাগম হৈয়ে থাকে। আৰু বেলি মাৰ যোৱা অলপ আগে আহিব লাগে, তেতিয়া মানে বেলিটো মাৰ যোৱা সময়কণ উপভোগ কৰিবলৈ পোৱা যায়। আৰু মানুহবিলাকো মানে তাকে চাবলৈ আহে। আৰু এই ব্ৰহ্মপুত্ৰখনৰ সৈতে পৰিৱেশটো চাওকচোন কিমান ভাল লগা। আৰু আমি চাই মেলি এতিয়া আহিছোঁ এইফালে কফি খাবলৈ। আহি আছোঁ এতিয়া বালাজী টেম্পল। কালি মন্দিৰ খোলা আছেনে নাই সেইটোহে ক'ব নোৱাৰিম। এতিয়া আহি পাওঁতে 8টামানে বাজিলে। ব'লক চাই লওঁ বাৰু আছেনে নাই খোলা। নমস্কাৰ সকলোকে। এতিয়া আমি আহি পাইছোঁ বালাজী মন্দিৰ। বালাজী মন্দিৰ অহা কথা। এতিয়া বালাজী মন্দিৰ পাইছোঁহি, আপোনালোকক দেখাম বাৰু কেনেকুৱা পৰিৱেশটো কেনেকুৱা। আৰু এইফালে মন্দিৰৰ মেইন দুৱাৰ বন্ধ কৰি দিলে, মানে আমি কোনোমতে যেনে তেনে সেৱা কৰিবলৈ পালোঁ। আৰু এতিয়া ইয়াতে অকণমান সময় ফটো চটো উঠিলোঁ। তাৰপিছত এতিয়া আমি যাবলৈ ওলাইছোঁ ভাত খাবলৈ। আহি আছোঁ ভাত খাবলৈ। আৰু এয়া ৰাজমহল বুলি কয়, দেউতাৰ ৰুমৰ পৰা বেছি দূৰ নহয়। আৰু ইয়াতে আমি খাবলৈ আহিলোঁ। এইফালে ধুনীয়াকৈ সজাই মেলি দিছে, এতিয়া খাই বৈ লওঁ। আৰু এইফালে এতিয়া খাই বৈ আহি আছোঁ ৰুমলৈ। মা এইফালে আমি ইউটিউবত দিব লাগিব নহয়, তুমি কি জানা? আমি আৰু ৰুম আহি পাই গ'লোহি। তাৰপিছত ইয়াত টুটুৱে আঁঠুৱা আঁতৰি আছে। মই কাপোৰ সলোৱা আহিয়ে নাই আহি পেলাই। কাইলৈ দিনতহে ভালকৈ ঘৰটো দেখাম আৰু ৰাতিপুৱাহে ন। এতিয়া আজি সময় নহ'ল এই দেখাবলৈ। এতিয়া আহি পাওঁতে 9:30 বাজিলে।